মই আগতে কৈছিলোঁ যে কিবা এটা প্ৰমাণ মোৰ হাতত আছে আজি প্ৰমাণটো মই দাখিল কৰিলোঁ বন্ধু বান্ধৱীসকল মানস ৰবীন দাই যিটো কথা কৈছে তো তেহেঁতৰ কথা ভাষ্যটো আমি শুনি লওক মানে তেহেঁতে খুব সুন্দৰ কথা কেইটামান কৈছে তেহেঁতৰ বহুত তদন্তকাৰী মানে কি হত্যাকাৰী বুলি ক'ব তেহেঁতৰ হাতত বহুত নথিপত্ৰ আছে বা প্ৰমাণ প্ৰুফ আছে চ' তেহেঁতে খুব সুন্দৰকৈ সেইটো শ্বেয়াৰিং দিয়া বুলি কৈছে তো তেহেঁতে কি কৈছে ক্লিপটো খুব সুন্দৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল এই তিনিটা প্ৰশ্নৰ উত্তৰহে আমাক লাগে তাৰপিছত কোনে কৰিলে সেই কথাটো আহিব আৰু তাৰপিছত তেওঁলোকৰ শাস্তি কি হ'ব এই কথাকেইটাই মূল গতিকে তাৰ পৰা বাহিৰত কোনো ব্যস্ত হৈ থাকিব নালাগে মই কাটৰ অনুৰোধ জনাইছোঁ সকলোকে আমি সকলোৱে শেষলৈকে যুঁজিম আৰু আমি জিকিব লাগিব সকলোৱে শেষলৈকে যুঁজিম আৰু আমি জিকিব লাগিব ধন্যবাদ প্ৰমাণ থকা বুলি কৈছে অলপ যদি আমাক ক'লে হয় কাৰ বিৰুদ্ধে প্ৰমাণটো আছে মানে এতিয়া গোটেই তথ্য যদি সদৰি কৰোঁ তেতিয়া কি হ'ব দুখীৰ মানুহবোৰ বাহিৰে ভিতৰে নাই জানো তেওঁলোকে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা নল'ব জানো গতিকে কোৱা উচিত নহয় আপোনালোকে সোধাও উচিত নহয় SITক মই যি জনাব লাগে জনাই থৈ আহিছোঁ মই আছোঁ সদায় আছোঁ এই গোটেই যুঁজখনত শেষলৈকে মই থাকিম মই কাৰো নাম মেনশ্যন নকৰোঁ গোটেই ঘটনাটোত আজি ৰাইজে কাৰ কাৰ তদন্ত হোৱাটো বিচাৰিছে অনুষ্ঠানটো কোনে অৰ্গেনাইজ কৰিছিল তেওঁলোকক বিচাৰিছে জুবিন দাৰ লগত কোন কোন গৈছিল তেওঁলোকক বিচাৰিছে আৰু সেই বিশেষ দিনটোত তেওঁৰ লগত কোন কোন আছিল তেওঁলোকক বিচাৰিছে আৰু তাৰ আগনিশা কোন কোন আছিল তেওঁলোকক বিচাৰিছে ইমানখিনিয়ে নহয় জানো কথা গতিকে ইমানখিনি হৈ লওক গোটেই মানুহখিনি আহি লওক চৰকাৰে চেষ্টা কৰিছে আৰু যিমান ৰাইজে যিটো আশা কৰিছে চৰকাৰ সেই ক্ষেত্ৰত উত্তীৰ্ণ হওক ৰাইজে বিচৰা ধৰণে সকলোকে আনক সকলোৱে নিজৰ নিজৰ ষ্টেটমেণ্টবোৰ হেৰি কৰক যিমান পাৰে খৰতকীয়া কৰিব লাগে কথাবোৰ কাৰণ ৰাইজ অলপ অধৈৰ্য হৈছে কিন্তু আমি জানো বিচাৰ প্ৰক্ৰিয়া সদায় দীঘল হয় কিন্তু হ'লেও ৰাইজৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ বেলেগ হৈছে গতিকে লৈ সেইটোৱে আশা কৰিছোঁ আৰু মই কথা দিছোঁ মই আছিলোঁ আছোঁ আৰু থাকিম মই কাৰো বিষয়ে আজি একো নকওঁ মই আকৌ আহিব লাগিব মই কাৰো বিষয়ে একো নকওঁ মোৰ ব্যক্তিগত মতামত একো নাই যদি মই যিদিনা ভাবিম যে মানে যিটো বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কথা হোৱা নাই সেইদিনা মিডিয়াক মাতি মই নিজে ক'ম জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম বহু কথাটোতো আমাক দৰকাৰো নাই নহয় আমাক মূল কথা কি লাগে মই ক'লোঁ নহয় মূল কথা কি লাগে বহু কথা ক'লে জুবিন গাৰ্গৰ ইমান এটা বৰ্ণময় জীৱন হাজাৰ বিজাৰ ঘটনা উপঘটনা থাকিব সেইবোৰ উপন্যাস হ'ব তেওঁ বায়'গ্ৰাফি হ'ব সেইবোৰ কথা বেলেগ পঢ়ি ৰাইজে আমোদ পাব সেইটো বেলেগ বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কি কাম লাগে এক ছিংগাপুৰলৈ কোনে মাতিছিলে দুই ছিংগাপুৰলৈ লগত কোন কোন গৈছিলে তিনি সেইদিনাখন পাৰ্টীৰ আগনিশা ক'ত আছিলে কোন কোন আছিলে কি খাইছিলে পিছদিনা কোন কোন গৈছিলে কি খুৱাইছিলে চাৰি ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে অসমবাসীয়ে চাবলৈ পাব লাগে সেইটো তেওঁ পষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল বাকী চব হ'ল মই নাজানো এতিয়া বাকীবোৰক চালে বেয়ে কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয় শ্যামকানু মহন্তৰ ঘৰৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয় ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায়েই সেইবোৰ কথাত ধৰি থাকিব নালাগে সেইবোৰে মানুহক দুখ দিব আমাক জুবিন দাক ভাল পোৱা মানুহখিনিক ভাগ ভাগ কৰিব ৰাজনীতি গাব নালাগে চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয় কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয় ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব তেওঁক জেলত ভৰাই থ'ব সেই কথাবোৰো গ্ৰহণযোগ্য নহয় কাৰোবাক ধমকি দিব সেইটোও গ্ৰহণযোগ্য নহয় অসমৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গ তেওঁক লৈ প্ৰতিজনৰে চিন্তা হৈছে আৰু ভৱিষ্যতলৈও থাকিব গতিকে সেই কথাটোৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে
আমি আঁতৰি নহাটোতো কথা দিলোৱে, কথা নাই, আমি সদায় থাকিম আৰু সকলো পক্ষকে সেইটোৱে অনুৰোধ জনাইছোঁ। বছ ইমানখিনিয়ে মোৰ কথা। আপোনাৰ কৰ্মকাজী শলাগিছে বহুতে, আমি বাতৰি দেখি কিন্তু বহুতে কৈছে যে জুবিন দাৰ প্ৰকৃত বন্ধু আছিল। মানুহৰ কথালে মই নাযাওঁ, মই নিজৰ কথা মতে চলিছোঁ, জীৱনটো নিজৰ কথা মতে চলিম। মানুহে কোনোবা দিনা মোকো খুব গালি পাৰিব, মানুহে কোনোবা দিনা মূৰত তুলি ল'ব। জুবিন দাৰ ক্ষেত্ৰতো একেই হৈছিলে, কোনোবা দিনা ঢেৰ গালি পাৰিছিলে, পৰা নাছিলে জানো? প্ৰথম সাংবাদিকে দেখোন জীৱনত তেওঁ প্ৰথমবাৰৰ কাৰণে বয়কট কৰিছিলে, অসম সাহিত্য সভাই বয়কট কৰিছিলে। তেখেত আজি অসমৰ প্ৰাণৰ শিল্পী হিচাপে প্ৰতিষ্ঠিত হ'ল, হয় নে নহয়? গতিকে সেই কথাবোৰত আমি আজিকালি গুৰুত্ব নিদিওঁ বুলি নকওঁ, শুনা পাওঁ, একাষৰীয়া কৰি থওঁ, সেইটো জীৱনৰ এটা পাৰ্ট বুলি ভাবোঁ। নিজৰ কাম কৰাৰ গতিটো এটা বেলেগ, গতিকে মই সেইবোৰক লৈ কোনোদিনে খুব ব্যতিব্যস্ত নহয়। তথাপি আটাইকে কাবৌ কৰিছোঁ সকলো পক্ষকে দেই, যে আমাৰ মূল লক্ষ্যটোৰ পৰা কোনো আঁতৰি আহিব নালাগে, কোনোৱে আঁতৰি আহিব নালাগে। সকলোৱে এক হৈ থাকিলেহে আমি কথাটো সঁচা উত্তৰ এটা পাবলৈ সক্ষম হ'ম। আমি ভাগ কথা বকলা মেলি থাকিলে একো, গতিকে আমি কথা দিলে কথাৰ পৰা আঁতৰি অহা মানুহ নহয়, আৰু কথা দিয়া মতে মই আহিছোঁ। আপোনাৰ তাত কিছুমান তথ্য আছে বুলি কৈছিলে আপুনি, সেইখিনিতো তাতে জনাম ন। मानस जी आप किस लिए आए हैं तो बताइए हिंदी में। मैं आया हूँ, एक्चुअली मैंने पब्लिकली एक अनाउंसमेंट दिया था कि मेरे पास भी कुछ सबूत है, तो उसी के दौरान सिलसिले में मैं आ रहा हूँ और अभी SIT के सामने इसको पेश करूँगा और उसके बाद SIT अपने हिसाब से जो जांच हो कर रहे हैं उसमें शायद ये एविडेंस कुछ काम में लग जाए, उसको कुछ क्लियरिटी मिल जाए। दैट्स व्हाई आई एम कमिंग हियर। थैंक यू। আচলতে মই কৈছিলোঁ বুলি নকওঁ, তেখেতে হয়তো মোৰ মুখৰ পৰা উলিয়াইছিলে, কাৰণ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মই দেউতাক লৈ গৈছিলোঁ সেইদিনা মই তাত প্ৰেছ থাকিব বুলিও জনা নাছিলোঁ। প্ৰেছে সুধিলে কি কৰিব, ফটকৈ মোৰ মুখৰ পৰা কথাটো ওলাই গ'ল, আৰু সেই কথাটো মই ক'লোঁ সেইদিনা পাব্লিকেলি যে মোৰ ওচৰত এটা প্ৰমাণ আছে, যিটো প্ৰমাণে হয়তো তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব, আৰু আজি সেই প্ৰমাণটো মই দাখিল কৰিবলৈ আহিছোঁ। ইমানখিনি কথা খুলি কোৱা উচিত নহয়। তেখেতসকলে মাতিছে মোক, নমতা হ'লেতো মই নিজে আহিলোঁ। ঠিক আছে, থেংক ইউ। ভূপেন্দ্ৰ কি খুব সুন্দৰ কৰি মন্তব্যটো শুনিলে, তো তেখেতৰ হাতত বহুতকেইটা প্ৰুফ আছে, তো তেখেতৰ হাতত যিকেইটা প্ৰমাণ আছে তেখেতে খুব সুন্দৰ হাতেৰে মানে নিজৰ হাতেৰে CID সংস্থাপন কৰিছে, আৰু তেখেতে যিটো কথা কৈছে ন্যায় পাবই লাগিব। অলৱেজ সদায় এইটো বস্তুৱে মনত ৰাখিব, ন্যায় সদায় পাবই লাগিব। যেতিয়ালৈ তদন্তকাৰী মানে হত্যাকাৰী নিজৰ স্বীকাৰ নকৰে যে আমি এইটো কৰা নাই বুলি, তেতিয়ালৈ এই যি জ্বলিছে জ্বলি থাকিব। চ' গাইজ, এটা কথাই কওঁ, মানুহৰ পিনে যিটো কথা কৈছে না, বহুত ধুনীয়া কথা কৈছে, আৰু তাতে যিকেইটা মানুহ আছে গোটেইকেইটাই মানে কি হত্যাকাৰীতে কম নহয়, কাৰণ যিহেতু সিহঁতে গম পাইছে এনেকুৱা এটা অসুস্থ মানুহক লৈ যোৱা হৈছে, তাত কি কাৰণে লৈ গৈছে, না বাউন্সাৰ আছে, না মেডিকেল ট্ৰিটমেণ্ট আছে, না কিবা আছে, একোৱে নাই, একদম লাপাৰৱাহী, মানে কি আনপাৰ গাবাৰ দৰে মানে তেহেঁতক লৈ গৈছে আৰু ইউজ কৰিছে, ইউজ কৰি মানে তেহেঁতকে সাগৰত লৈ গৈছে, যিটো জেগাত কোনো মানে কি তাত থকা আনকি মানুহবিলাকো তাত নাযায়, সেনেকুৱা লেভেলত মানে কি কাৰণে কিটো লেভেলত লৈ গৈছে সেইটো বস্তু বুজি নাপালোঁ। কিন্তু এটা কথা দাঁত দিব লাগিব, মানস ৰবীন্দ্ৰই খুব সুন্দৰকৈ তেখেতৰ যিটো অপিনিয়ন আছিল, যিহেতু তেখেতে আজিৰ পৰা ইমান আগৰ পৰা দাদাৰ লগত কাম কৰি আহিছিল, তেখেতৰ ষ্টেটমেণ্ট সকলোবিলাক দিছে, আৰু মেবি মই এটা কথা ক'ম, দাদাই যিটো ষ্টেটমেণ্ট দিছে মানে মানস দাই, সেই ষ্টেটমেণ্টৰ পৰা 110% হ'লে কিবা নহয় কিবা এটা ক্লু নিশ্চয় ওলাব, কাৰণ যিহেতু তাত লাষ্টৰ ভিডিঅ'টো নাহিল প্ৰথম কথা, আৰু তেতিয়া দাদাৰ মানে মৃত্যু হোৱা বুলি কয়, সেনেকুৱা কি ভিডিঅ' নাহিল নেকি, বা আগত যিবিলাক ভিডিঅ' খণ্ডকে ৱেব ছিৰিজ চিষ্টেমত ভাইৰেল কৰিলে, লাষ্টৰ ভিডিঅ'টো বা লাষ্টৰ ফটো কি কাৰণে ভাইৰেল হ'ল, সঞ্জীৱ নাৰায়ণে সেয়া প্ৰেছ কনফাৰেন্সত দেখুৱাৰ কাৰণে সেইটো বস্তু আহিলে, কিন্তু আদাৰৱাইজ যদি তেখেতে সেইটো বস্তু নেদেখাল হ'ল, কিন্তু কেতিয়াও নাহিল, কাৰণ সেইটো অহা বস্তুৱে নহয়, কাৰণ যিহেতু সকলোৱে লাগি আছে কামটোত ভালকৈ লাগক, কাৰণ এইটো যদি একদম ন্যায় নাপায় বহুত বেছি বেয়া হ'ব। তো আপোনালোক অলৰেডি কৈছোৱে বহুতবাৰ, তো আৰু কিমান কম, ভাগৰি গৈছোঁ কৈ যিমানবাৰ কম সিমানবাৰ কৈয়ে থাকিম, যিমানবাৰ মানক খুব সুন্দৰ মন্তব্য যে সেইটো তেহেঁতক ক্লিয়াৰ পাতা দিব লাগিব।
আৰু দাদাক সেইদিনাখন দেখা পাইছোঁ, সেই দুদিন যিহেতু আমি গৈছিলোঁ খুব সুন্দৰকৈ, তাতে খুব সুন্দৰকৈ লাগি আছিলে। মানে ভাল লাগে, কাৰণ যিহেতু এনেকুৱা মানুহে ইমানখিনি কৰিব মানে চেষ্টা কৰিছে, যদি তাতে আমাৰ এইবিলাক মানে কি লাণ্ডু বাণ্ডু শেখৰজ্যোতি গোস্বামী, তাৰপিছত তেখেতৰ নিজৰ ভাতৃ, সিহঁতে ছাপৰ্ট কৰা নাই, ছাপৰ্ট নকৰি মানে কি হত্যা ছাপৰ্ট কৰিছে। তো সেইটো বহুত বেছি বেয়া লাগিছে। আৰু সেইটো মানে বেয়া লগাৰ কাৰণ এটাই কাৰণ, যিজন মানুহক বাচাব লাগে সেইজনক নাবাচাই আন লগৰবিলাক বাচাইছে, সেইটো বহুত বেছি একদম আনফেয়াৰ হৈছে, সেইটোৱে কথা। আৰু চ' মানস দাই যিটো কথা কৈছে, হত্যাকাৰী ওলাই আছে, বেছি দিন নালাগে, কাৰণ আপোনালোকে শান্ত হৈ থাকক, অলপ ৱেইট কৰিব দিছে। আৰু তো ৱেইট কৰাৰ পিছত নিশ্চয় ৰিজাল্ট পাম। সেয়ে আৰু গাইছ।